কলিয়াবৰৰ হাটবৰত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ। কেইবাশ বছৰ পুৰণি বৰগছডাল উভালি পৰে ঘাইপথত। ফলত কেইবা ঘণ্টালৈ ব্যাহত হৈ পৰে উজনি নামনিৰ যাতায়াত ব্যৱস্থা। ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে উজনি নামনিমুৱা যাত্ৰী তথা বাহন। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে সংঘটিত হয় এই ঘটনাটো। আমি দৃশ্য দেখুৱাইছো এনেধৰণে কলিয়াবৰৰ হাটবৰতে ৰাষ্ট্ৰীয় ঘাইপথত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ পাছতে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। কেইবাশ বছৰ পুৰণি বৰগছডাল এনেধৰণে উভালি পৰে ৰাষ্ট্ৰীয় ঘাইপথত, যাৰ ফলত ঘণ্টা ঘণ্টালৈ ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা। এইটো বৰ দুখ লগা বিষয় আছিলে যে বহু বছৰ আগৰ প্ৰায় ২০০ বছৰ আগৰ গছ আছিলে। যে বৰ পুৰণি গছ। আমাৰ কলিয়াবৰ ৰাইজে বা হাটবৰৰ ৰাইজে এইটো এটা চিনাকি আছিলে যে আমুক গছডালৰ ওচৰতে মোৰ ঘৰ বা মোৰ জেগা। এতিয়া দুখ লগা কথা হ'ল আমাৰ এই আজি গড় ৰপ্তানি বিভাগৰ কৃতজ্ঞক আমি জনোৱাও হৈছিলে বহু দিনৰ আগতে যে গছডাল অকণমান উভলি আহিছে লাহে লাহে, গতিকে গছডালৰ কিবা এটা ব্যৱস্থা কৰিব লাগে। এতিয়া বৰ্তমান আজি যোৱা পুৱা টাইমত, আজি ৰাতিপুৱা টাইমত আপোনাৰ ৫টা ১৫ মানত গছডাল লাহে লাহে আহি গছডাল সম্পূৰ্ণভাৱে বাগৰি পৰে। সেই ক্ষেত্ৰত গোটেই গাড়ী মটৰ আপোনাৰ গোটেই ৰাস্তা ব্লক হৈ আছে আৰু ৰাইজৰো ক্ষতি হৈছে কিছু। এই ক্ষেত্ৰত মানে গোটেই গাড়ীবিলাক মানে আহি ওচৰতে ৰৈছেহি, আৰু যদি অকস্মাত কলিয়াবৰৰ হাটবৰত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ। কেইবাশ বছৰ পুৰণি বৰগছডাল উভালি পৰে ঘাইপথত। ফলত কেইবা ঘণ্টালৈ ব্যাহত হৈ পৰে উজনি নামনিৰ যাতায়াত ব্যৱস্থা। ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে উজনি নামনিমুৱা যাত্ৰী তথা বাহন। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে সংঘটিত হয় এই ঘটনাটো। আমি দৃশ্য দেখুৱাইছো এনেধৰণে কলিয়াবৰৰ হাটবৰতে ৰাষ্ট্ৰীয় ঘাইপথত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ পাছতে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। কেইবাশ বছৰ পুৰণি বৰগছডাল এনেধৰণে উভালি পৰে ৰাষ্ট্ৰীয় ঘাইপথত, যাৰ ফলত ঘণ্টা ঘণ্টালৈ ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা। এইটো বৰ দুখ লগা বিষয় আছিলে যে বহু বছৰ আগৰ প্ৰায় ২০০ বছৰ আগৰ গছ আছিলে। যে বৰ পুৰণি গছ। আমাৰ কলিয়াবৰ ৰাইজে বা হাটবৰৰ ৰাইজে এইটো এটা চিনাকি আছিলে যে আমুক গছডালৰ ওচৰতে মোৰ ঘৰ বা মোৰ জেগা। এতিয়া দুখ লগা কথা হ'ল আমাৰ এই আজি গড় ৰপ্তানি বিভাগৰ কৃতজ্ঞক আমি জনোৱাও হৈছিলে বহু দিনৰ আগতে যে গছডাল অকণমান উভলি আহিছে লাহে লাহে, গতিকে গছডালৰ কিবা এটা ব্যৱস্থা কৰিব লাগে। এতিয়া বৰ্তমান আজি যোৱা পুৱা টাইমত, আজি ৰাতিপুৱা টাইমত আপোনাৰ ৫টা ১৫ মানত গছডাল লাহে লাহে আহি গছডাল সম্পূৰ্ণভাৱে বাগৰি পৰে। সেই ক্ষেত্ৰত গোটেই গাড়ী মটৰ আপোনাৰ গোটেই ৰাস্তা ব্লক হৈ আছে আৰু ৰাইজৰো ক্ষতি হৈছে কিছু। এই ক্ষেত্ৰত মানে গোটেই গাড়ীবিলাক মানে আহি ওচৰতে ৰৈছেহি, আৰু যদি অকস্মাত